অসমত নাৰী শিক্ষাৰ বাটকটীয়া চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু অসমৰ নাৰীক কুসংস্কাৰৰ অন্ধকাৰৰ পৰা আলোকযাত্ৰীত পৰিণত কৰা বিৰুবালা ৰাভাৰ নামত উৎসৰ্গিত মুখপত্ৰ খোজ। ঢেকিয়াজুলি শিক্ষাখণ্ডৰ ঠেলামৰাস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুখপত্ৰ খোজৰ শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত। খোজৰ যোগেদিয়েই ছাত্ৰীসকলৰ বৌদ্ধিক যাত্ৰা আগবাঢ়িব বুলি মন্তব্য উন্মোচক তথা অসম সমগ্ৰ শিক্ষা অভিযানৰ অৱসৰপ্ৰাপ্ত কাৰ্যকৰী সঞ্চালক ধ্ৰুৱজ্যোতি দাসে উল্লেখ কৰে। গীত মাত নৃত্যৰে বিদ্যালয়খনৰ ছাত্ৰীসকলে মুখপত্ৰ উন্মোচনী অনুষ্ঠানৰ পৰিৱেশ জীপাল কৰি তোলে। ঢেকিয়াজুলি শিক্ষাখণ্ডৰ অন্তৰ্গত ঠেলামৰাস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুখপত্ৰ খোজৰ আজি শুভ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়। অসম সমগ্ৰ শিক্ষা অভিযানৰ অৱসৰপ্ৰাপ্ত কাৰ্যকৰী সঞ্চালক ধ্ৰুৱজ্যোতি দাসে উন্মোচন কৰে ঠেলামৰাস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ মুখপত্ৰ খোজ। মুখপত্ৰখনি উন্মোচন কৰি উন্মোচকগৰাকীয়ে বিদ্যালয়খনৰ অধীক্ষিকা প্ৰধান শিক্ষয়িত্ৰীৰ লগতে শিক্ষয়িত্ৰীবৃন্দৰ শলাগ লোৱাৰ লগতে ছাত্ৰীসকলে মুখপত্ৰখনত লিখাৰ প্ৰয়াস কৰাটো খুবেই ইতিবাচক বতৰা বুলি মন্তব্য কৰে। খোজৰ যোগেদিয়েই ছাত্ৰীসকলৰ বৌদ্ধিক যাত্ৰা আগবাঢ়িব বুলি অনুভৱ ব্যক্ত কৰে বিশিষ্ট ব্যক্তিগৰাকীয়ে। বিদ্যালয়ৰ বছৰীয়া মুখপত্ৰ খোজৰ উন্মোচন কৰিবলৈ পাই মই নিজকে সঁচাকৈ বৰ আপ্লুত হৈছোঁ। চাকৰি জীৱনত সমগ্ৰ শিক্ষা লগত মই খুব ওতঃপ্ৰোতভাৱে জড়িত আছিলোঁ চাকৰিয়াল হিচাপে, গতিকে কস্তুৰবা গান্ধীৰ জন্মলগ্নৰ পৰা জড়িত। গতিকে আজি এই উত্তৰণৰ যিটো পৰ্যায়টো দেখি খুব ভাল লাগিছে আৰু তেওঁলোকৰ যি প্ৰচেষ্টাখিনি দেখি খুব ভাল লাগিছে। মই আশা কৰিম এই খোজৰ যোগেদিয়েই ইয়াৰ যিসকল ছাত্ৰী সেই ছাত্ৰীসকলৰ বৌদ্ধিক যাত্ৰা আগবাঢ়িব। শোণিতপুৰ জিলা আঁচনি বিষয়া মনোজ গোহাঁইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিশিষ্ট অতিথি হিচাপে জিলা আঁচনি বিষয়া নিপুমণি বৰুৱা, খণ্ড সমল ব্যক্তি দুলাল দাস, কেহেৰুখন্দা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক কৰ্মী, শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ, অধীক্ষিকা ৰুমি শইকীয়া, খণ্ড সমল ব্যক্তি প্ৰশান্ত বৰ্মন প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে। শোণিতপুৰ জিলা আঁচনি বিষয়া মনোজ গোহাঁইয়ে সংবাদ মাধ্যমত জনায় যে বিদ্যালয়খনত ৬ষ্ঠমান শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ১৪০গৰাকী ছাত্ৰী আছে। এই ছাত্ৰীসকলৰ লগতে শিক্ষয়িত্ৰীসকলৰ যৌথ প্ৰচেষ্টাত বিদ্যালয়খনত বছৰেকীয়া মুখপত্ৰ হিচাপে পোনপ্ৰথমবাৰৰ বাবে খোজ নামৰ মুখপত্ৰৰ আজি শুভ উন্মোচন কৰা হয়। ছাত্ৰীসকলৰ বৌদ্ধিক প্ৰতিভাসমূহ এই আলোচনীখনৰ মাধ্যমেৰে প্ৰস্ফুটিত হোৱাৰ কামনা কৰে শোণিতপুৰ জিলা আঁচনি বিষয়া মনোজ গোহাঁইয়ে। আচলতে আমাৰ শোণিতপুৰ জিলা সমগ্ৰ শিক্ষাৰ অধীনত পৰিচালিত আমাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এখন আছে ঢেকিয়াজুলি শিক্ষাকেন্দ্ৰ। ইয়াত মুঠ ১৪০গৰাকী ছাত্ৰী আছে। ক্লাছ 6 to 12লৈকে আছে আমাৰ ছাত্ৰীসকল। আৰু এই ছাত্ৰীসকল আৰু তথা শিক্ষয়িত্ৰীসকলৰ যৌথ প্ৰচেষ্টাত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে এখন বছৰেকীয়া মুখপত্ৰ প্ৰকাশৰ যোজা কৰিছিল, যিখন আলোচনীৰ নাম তেওঁলোকে খোজ হিচাপে ৰাখিছিল। আজি উক্ত এই খোজ আলোচনীখন বছৰেকীয়া মুখপত্ৰখন আজি উন্মোচন কৰা হ'ল। আৰু আমি আশা কৰিম যে ছাত্ৰীসকলৰ যিটো বৌদ্ধিক যিটো সুপ্ত প্ৰতিভাসমূহ এই আলোচনীৰ মাধ্যমে তেওঁলোকৰ বিকশিত হ'ব আৰু অনাগত দিনত তেওঁলোকৰ শিক্ষাৰ জগতৰ লগত তেওঁলোকৰ জড়িত সাহিত্য চৰ্চাৰ ক্ষেত্ৰত যাতে তেওঁলোকে জড়িত হ'ব পাৰে, ইয়াত আমাৰ সমল হিচাপে স্থান পাব বুলি আমি আশা কৰিছোঁ। ইফালে খণ্ড সমল ব্যক্তি দুলাল দাসে অনুভৱ ব্যক্ত কৰি কয় যে মুখপত্ৰখনিত প্ৰকাশিত 11টা লেখাই তত্ত্বগধুৰ লিখনি। বিদ্যালয়খনত অধ্যয়নৰত ১৪০গৰাকী ছাত্ৰীৰ লগতে অধীক্ষিকা তথা ১৭গৰাকী শিক্ষয়িত্ৰীৰ প্ৰচেষ্টাৰ শলাগ লয় খণ্ড সমল ব্যক্তিগৰাকীয়ে। গীত মাত নৃত্যৰে বিদ্যালয়খনৰ ছাত্ৰীসকলে মুখপত্ৰ উন্মোচনী অনুষ্ঠানৰ পৰিৱেশ জীপাল কৰি তোলে। অসমত নাৰী শিক্ষাৰ বাটকটীয়া তথা পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কৰাল গ্ৰাসৰ পৰা অসমীয়া নাৰীক পোহৰৰ বাট দেখুওৱা বিৰুবালা ৰাভা এই দুয়োগৰাকী চিৰনমস্য নাৰীৰ সোঁৱৰণত ২০২৪-২৫ বৰ্ষৰ খোজ আলোচনীখনৰ সম্পাদিকা দীপশিখা কলিতাৰ লগতে সম্পাদনা সমিতিয়ে উৎসৰ্গা কৰা কাৰ্যৰ প্ৰশংসা কৰে অনুষ্ঠানটিত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলে। তেজপুৰৰ পৰা দীপ শইকীয়াৰ ৰিপৰ্ট, নতুন সময়।